আমি কথাখিনি খুব সিধাকে কওঁ, গতিকে আমাক বহুতে হয়তো বেয়াও পাব পাৰে। মহাপ্ৰভু গোবিন্দ কৃষ্ণদেৱে বেয়া নাপালে আমি তৎ পালোঁ আৰু আপোনাৰ ভন্ত মহন্তই যাতে আমাক বেয়া নাপায়। গতিকে আমি বৰ মানে ঢাকোন দি মানে কথাখিনি ক'ব নাজানো, খুব মুকলিকৈ কৈ ভাল পাওঁ। গতিকে আপোনাৰ সুহিত বান্ধৱক পালোঁ, আমাৰ ক'ব লগা কথাকেইটা আমি আগবঢ়ালোঁ। ইয়াত 4টা শব্দত বিশেষ গুৰুত্ব দিছে চাব। কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত এই 6খন গ্ৰন্থত 4টা বিশেষ শব্দত গুৰুত্ব দিয়া হৈছে। যিহেতু এতেকে মাত্ৰ সাৱধান, আমাৰ জীৱনটো যদি আমি সেইমতে নিব পাৰোঁ, যিহেতু এতেকে মাত্ৰ সাৱধানৰ যোগেদি যদি আমি জীৱনটো লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন কেতিয়াও বিশৃংখল হ'ব নোৱাৰে। তাৰ কাৰণে প্ৰথম কথা হ'ল শৰণ, দ্বিতীয় কথাটো হ'ল ভজন, তৃতীয়টো হ'ল ভক্তি, চতুৰ্থটো হ'ল সদাচাৰ। মনত ৰাখিব। আপুনি মই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ যদি উঠত লৈ থাকোঁ, কামত নাহিব। আমাৰ জীৱনটো এই 4টা বস্তুৱে সজাবই লাগিব। প্ৰথম হ'ল শৰণ। শৰণ লোৱাৰ যিমান সোনকালে পাৰে আপুনি মই ভজন ল'ব লাগিব। বোধ হয় ইয়াত ভজনীয়া লোক বহুত কম আছে। শৰণ ল'লোঁ আমি। শৰণ লোৱা কিমান বছৰ হ'ল বোলে? যোৰহাট জিলাত আমি শৰণ লোৱা প্ৰায় 40 বছৰ হ'ল। কাৰোবাৰ যদি 60 বছৰ হৈছে, শৰণ লোৱাই তেওঁ 40 বছৰ হ'ল। কাৰোবাৰ যদি 20 বছৰ হৈছে, তেওঁ শৰণ লোৱাই হয়তো 5 বছৰ 10 বছৰ হয়তো হ'ল। কাৰোবাৰ যদি 40 বছৰ হৈছে, তেওঁ শৰণ লোৱাই হয়তো 25 বছৰ বা 30 বছৰ হ'ল, কিন্তু আজিলৈকে ভজন লোৱা নাই। মনত ৰাখিব, শৰণৰ যিমান পাৰি সিমান সোনকালে ভজন ভাগ ল'ব লাগে, পুৰুষ হওক মহিলা হওক। শৰণৰ শৃংখলিত ৰূপটোৱে হ'ল ভজন। মনত ৰাখিব। শৰণে আমি পালিব পৰা নাই, ভজন বোলে কেলে লওঁ। মনত ৰাখিব, যেতিয়ালৈকে শৰণ লোৱাৰ পিছত ভজনটো লোৱা নাযায়, তেতিয়ালৈকে আমি শৃংখলিত জীৱন যাপন কৰিব নোৱাৰোঁ। আমাৰ মাৰ্গটোৱে হ'ল সেইটো। গতিকে শৰণৰ পাছত ভজন, ভজন যেতিয়া আমি লৈ ল'লোঁ, আমাৰ জীৱনটো প্ৰণালীবদ্ধ হ'বই। আপুনি মই লোহিত সন্দিকৈৰ পৰা, অনিল তাঁতীৰ পৰা, প্ৰাণজিৎ গগৈৰ পৰা ভাগৱত কথা শুনিব নালাগে। ভজন লোৱাৰ পিছত আমি কেনেকৈ ভক্তি কৰিব লাগে, ভক্তি দুৱাৰখন ভজনৰ যোগেদি আমাৰ শৰণাচাৰ্যসকলে, গুৰুসকলে আমাক খোলাই দিব। আৰু সেইমতে শৃংখলিত জীৱন যাপন কৰোঁতেই, কাৰণ আমি ভাল মানুহ হ'বলৈ বেয়া পাওঁ, সেইকাৰণে শৰণৰ পিছত ভজন ল'বলৈ আমাৰ বহুত দেৰি হয়। শৰণ ল'লোঁ তাতে আমাৰ হৈ যায় বুলি আমি ভাবোঁ, আচলতে সেইটো কথা নহয়। শৰণ লোৱাৰ পিছত যিমান সোনকালে পাৰি শৃংখলিত জীৱন যাপন কৰিবৰ কাৰণে আমি ভজন ভাগ ল'বলৈ লাগে। আমি যদি শৰণেই পালিব নোৱাৰোঁ, তেতিয়াহ'লে ভজনটোতো আৰু পালিব নোৱাৰোঁ, নহয় জানিব? আমি তেনেকৈ ভাবোঁ, শৰণেই পালিব পৰা নাই, ভজন ক'ত পালিব পাৰিম? শৰণ পালিবৰ কাৰণেহে ভজন। ভজনটো ডাঙৰ বস্তু নহয়, শৰণতকৈ সৰু বস্তু। ভাবি থওক, যিসকলে লোৱা নাই, শৰণতকৈ সৰু বস্তু। শৰণ পালিবৰ কাৰণেহে ভজন, শৰণ সঠিকভাৱে ৰাখিবৰ কাৰণেহে ভজন। আৰু ভজন লোৱাৰ পিছত ভক্তি আপুনি মই নিবিচৰাকৈ ভগৱন্তই ভক্তি হৃদয়ত আমাক দি দিব। হৃদয় যেতিয়া ভক্তিপূৰ্ণ হ'ব, মন যেতিয়া ভক্তিৰে উদ্বেলিত হ'ব, তেতিয়াহ'লে আমাৰ জীৱন নিশ্চিত সদাচাৰী হ'বই। আপুনি কেতিয়াও দেহেৰে বেয়া কাম কৰিব নোৱাৰে, বাক্যৰে বেয়া কথা বুলিব নোৱাৰে, মনেৰে কাৰো কেতিয়াও বেয়া বা অহিত চিন্তা কৰিব নোৱাৰে। এই শৃংখলিত ৰূপটো ভগৱন্তই আমাক দিবৰ কাৰণে আমি শৰণ, ভজন, ভক্তি আৰু সদাচাৰ এই 4 পথেৰে সদায় যাবৰ কাৰণে যত্ন কৰিব লাগিব। ৰাতিপুৱা আৰু গধূলি দুবাৰ মাত্ৰ দৈনন্দিন জীৱনৰ ৰুটিনখনত আমি আধা ঘণ্টা আগবেলা ৰাতিপুৱা আৰু আধা ঘণ্টা পাছবেলা গধূলা ভগৱন্তৰ চৰণত দিব পাৰিলেই আমাৰ জীৱন শৃংখলিত হ'ব। ভাগৱতত ঢেৰ কথা নাই, ভাগৱতত 2টা কথা আছে মাত্ৰ। যেনেকৈ আমি 2টা সাপৰ সমষ্টি ক'লোঁ, 2জন বৈষ্ণু আৰু বৈষ্ণৱৰ কথোপকথন ক'লোঁ, অৰ্থাৎ ভকত আৰু ভগৱন্তৰ কথোপকথন আছে, 2টা কথা। আৰু ঠিক সেইদৰে ভাগৱতত মূল কথা 2টা দিছে, বিষয় হ'ল কৃষ্ণ। কৃষ্ণ ব্যতিৰেকে ভাগৱতত একো কথা নাই, এই 6খন গ্ৰন্থত একো কথা লিখা নাই। বিষয় হ'ল কৃষ্ণ। মনত ৰাখিব, আমাৰ জীৱন হ'ল কৃষ্ণ। আমি জীৱনত যদি কৃষ্ণক ল'ব পাৰোঁ, তেতিয়াহ'লে ভাগৱতখন আমি নিজেই লোৱা হ'ল। আৰু সেই কৃষ্ণ বিষয়, সেই কৃষ্ণক পোৱাৰ যিটো ব্যৱস্থা, ভাৱ হ'ল ভক্তি। এই 2টা মাত্ৰ কথা।
বিষয় হ'ল কৃষ্ণ আৰু সেই কৃষ্ণক পোৱাৰ ব্যৱস্থাটোৱে হ'ল ভক্তি বিনা ভক্তিৰ বলেৰে আমি কেতিয়াও কৃষ্ণৰ কৃপা লাভ কৰিব নোৱাৰোঁ সেই কৃষ্ণ ক'ত আছে আমাৰ প্ৰত্যেকৰে ঘতে ঘতে আছে আমাৰ শৰণাচাৰ্যই শৰণ বাক্য দিওঁতে কৃষ্ণক পৰিচয় কৰাই দিছে নাই কোৱা জানো সেই কৃষ্ণক আমি পাহৰি পেলালোঁ শৰণ লোৱাৰ কিছুদিনলৈকে আমি নীতি নিয়ম সংযমেৰে আছিলোঁ তাৰ পৰৱৰ্তী আমি বিষয়ে আমাক কেনেকৈ টানি 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 নি থাকোঁতে আমি সেই কথাবোৰ কিন্তু পাহৰি পেলালোঁ কিহৰ কাৰণে শৰণৰ পিছত আমি ভজন ভাগ গ্ৰহণ নকৰাৰ কাৰণে যেতিয়া ভজন আপুনি মই গ্ৰহণ কৰিলোঁ আপোনাৰ জীৱন মোৰ জীৱন প্ৰণালীবদ্ধ নিশ্চিতভাৱে হ'ব আৰু সেই ধাৰাৰে আপুনি মই যদি আগবাঢ়ি যাওঁ এইদৰে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব নালাগে এখন ভাগৱত নহয় এনেকুৱা হাজাৰখন ভাগৱত লাইন কৰি পঢ়ি থাকিলেও আমাৰ কামত নাহিব যদিহে দৈনন্দিন জীৱনটো আমাৰ শৰণ মন্ত্ৰ ভজন মন্ত্ৰ ভক্তি আৰু সদাচাৰে যদি আমি আগবঢ়াই নিব নোৱাৰোঁ এই চাৰিটা মূল বস্তু শৰণ ভজন ভক্তি সদাচাৰ তাৰপিছতে কৈছে আমি যিহেতু এতেকে মাত্ৰ সাৱধান খুব গুৰুত্বপূৰ্ণ শব্দ এইকেইটা মনত ৰাখিব জীৱনৰ ভক্তি সাধনৰ গুৰুত্বপূৰ্ণ শব্দকেইটাই হ'ল সেইকেইটা আপুনি মই এটা অংক উলিয়াবলৈ হ'লে আমি ফৰ্মুলাটো লৈ ল'ব লাগিব যিহেতু আৰু এতেকে গুৰুত্বটো দিব লাগিব ফৰ্মুলাটো যি নীতিত আমাক অংকটো কৰিবলৈ কৈছে একমাত্ৰ সেই নীতিটো আমি গ্ৰহণ কৰিব লাগিব আৰু সেই নীতিটো কৰিবলৈ যাওঁতে খুব সাৱধানে কৰিব লাগিব যোগ কৰিবলগীয়া জেগাত যদি আমি বিয়োগ কৰি পাইছোঁ তেতিয়াহ'লে আমি উত্তৰ নাপাম সেইকাৰণে চাৰিটা আমাৰ জীৱনৰ বৰ মূল্যৱান শব্দ গতিকে সেই ধাৰাটোত আমি গ'লেই ভাগৱত ধৰ্ম আচৰণ কৰা হ'ব এতিয়া শৰণ লোৱাৰ পিছত আমাৰ হয়তো চাগে বহুতৰ শৰণ বাক্যকেইটাকে মনত নাই কিহৰ কাৰণে নাই আমাক শৰণ দিওঁতে কৈছিলে সদায় ৰাতিপুৱা আৰু গধূলা পাৰিলে দুপৰীয়াও 3 বেলা গুৰু সেৱা কৰিবা আমাৰ দিনটোত এবেলা গুৰু সেৱা কৰিবলৈ আজি হাতত সময় নাই আহৰি নাই আমাৰ তেনেকুৱা এটা অৱস্থা হৈছে আৰু যাৰাসকলে আমি ভজন ল'লোঁ ভজনৰ কথাকেইটাও আমি সঠিকভাৱে হয়তো ৰাখিব পৰা নাই যাৰ কাৰণে আমি নিত্য সদাচাৰী জীৱন যাপন কৰিব পৰা নাই আমি মুখত কাৰোবাক দেখিলে কৃষ্ণ বুলি ক'লে নহ'ব সেই কৃষ্ণ কোৱাৰ লগে লগে কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম বুলিছে আত্মাকমানন্দ কৃষ্ণ সমস্ততে সম এই ভাৱটো আমাৰ আহিব লাগিব কৃষ্ণ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে আমি সকলোতে কৃষ্ণময় দেখিবলৈ পাৰিবগৈ লাগিব পাৰিবলৈ হ'লে আমাৰ সদাচাৰী জীৱনটো সদায় থাকিব লাগিব প্ৰথম ঘৰখনত কৃষ্ণক দেখা ঘৰখনত কৃষ্ণক দেখিলে মানুহখিনিৰ মাজত প্ৰথমতে কৃষ্ণক দেখা মানুহৰ পাছত ইতৰ প্ৰাণীলৈ কৃষ্ণক বগৰাই নিয়া আমি বাহিৰে বাহিৰে কৃষ্ণক ইতৰ প্ৰাণীলৈ লৈ যাওঁ য'ত একেই দেহ একেই প্ৰাণ একেই মন একেই তেজ শৰীৰযুক্ত মানুহক আমি কিন্তু কৃষ্ণ বুদ্ধি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাগৱত ধৰ্ম ৰক্ষা কৰিব পৰা নাই ভাগৱতৰ নীতিত আমি চলিব পৰা নাই যদিহে পাৰিলোহেঁতেন আমাৰ মাজত কেতিয়াও উচ্চ নিচ ভেদাভেদ নাথাকে থাকিব জানো কেতিয়াও আমি জ্যেষ্ঠজনৰ অসৎ আচৰণ কৰিব নোৱাৰোঁ সদা সৰ্বদা জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিত আমাৰ মূৰটো নিশ্চিতভাৱে দূৰ খাই যাব সেইকাৰণে কৈছে জীৱিত কালতো পিতৃ মাতৃক ভাবিবা নাৰায়ণ বুলি এই দেহাতে জিলে পিতৃ মাতৃক ভজিবা মুকুন্দ বুলি আমি আমাৰ পিতৃ মাতৃক অৱজ্ঞা কৰি এখন ঘৰত দুগৰাকী বোৱাৰী গোট খোৱাৰ লগে লগে দুজন ককাই ভাইৰ মাজত আমাৰ আগতে ভিন্নতা নাছিল কিন্তু দুগৰাকী বোৱাৰী আনি আমাৰ ঘৰখন হোৱাৰ লগে লগে আমাৰ মাজত ক'ৰ পৰা কলি সোমাই গ'ল আমি লগে লগে ভাগ ভাগ হ'লোঁ ভাগ ভাগ হ'লোঁহে সিয়াত নাথাকি আকৌ বেলেগ এঠাইলৈ আমি গুচি গ'লোঁ নিজৰ বৃদ্ধ পিতৃ মাতৃক বছৰেকৰ এটা দিনত চাবলৈ আমাৰ আহৰি নাই কিন্তু আমি প্ৰত্যেকেই ভাবি লওঁ যে আমি ঈশ্বৰৰ সেৱক আমি শৰণ ভজন গ্ৰহণ কৰা ঈশ্বৰত ভক্তি কৰা জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্য যদি আমাৰ চিন্তা শক্তিবোৰ তেনেকুৱা হয় তেতিয়াহ'লে আমি কোৱা হৈছে যে এখন ভাগৱত নহয় হাজাৰখন ভাগৱত এনেকৈ লাইন কৰি এদিন নালাগে দুদিন নালাগে 4 দিন নালাগে 7 দিন নালাগে বছৰ বছৰ পাঠ কৰি থাকিলেও কিন্তু কামত
নাহিব যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কহে পাতকৰ কণ্ঠছেদ ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধ মনত ৰাখিব ভাগৱত প্ৰথম স্কন্ধৰ পৰা যেহেতু দ্বাদশ স্কন্ধ দ্বাদশৰী মন্ত্ৰৰ ভাগৱত কিন্তু প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱত হ'ল মানৱ দেহৰ কৰ্মমল দূৰ কৰা এই দুটা অধ্যায় ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধে কলিৰ মলমতি লোকসকলৰ দেহৰ মলবিলাক দূৰ কৰিছে ইয়াত ঋষিমুনিসকলৰ কাহিনী দিছে বছৰ বছৰ তেওঁলোকে যাগ যজ্ঞ পূজা পাতল কৰি দেহটো ধূম্ৰবৰ্ণ হৈ গ'ল যেহেতু কৃষ্ণ যোৱাৰ পিছত কলিৰ প্ৰৱেশ ঘটিল কলিয়ে আমাৰ সকলোকে চানি ধৰিলে কোনো বাকী থকা নাই ইয়াত গোসাঁই মহন্ত কোনো কাকো বাদ কৰি ৰখা নাই যি যি উচ্চ জাতৰ আছিল বোলে কোনোবা এজন আমুক এখনীয়া সমাজৰ ভকত এজন মহাপুৰুষীয়া সমাজৰ ভকত কাকো ভগৱন্তই কি কয় কলিৰ মলেৰে কাকো আমাক বচাই ৰখা নাই সেইকাৰণে কলি মলত আমি সকলো ডুব গৈ আছোঁ পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধৰ্মতৰ অতি যতেক প্ৰজাৰ নাই কোৱা জানো গতিকে ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধ হ'ল দেহৰ মল দূৰ কৰিছে ভাগৱত প্ৰকৃততে আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা অনাদিপাতন সৃষ্টি বৰ্ণনা তাৰ পৰৱৰ্তী কপিল দেৱহূতি সংবাদৰ পৰাহে ভাগৱত আৰম্ভ হৈছে সাংখ্য যুগ অৰ্থাৎ জীৱনৰ অংক যুগ আমাৰ গোটেই জীৱনটো এটা অংকৰ সমষ্টি সেইকাৰণে যিহেতু এটাকে মাত্ৰ সাৱধান তাত জড়িত হৈ আছে সাংখ্য মানে হ'ল অংক তৃতীয় স্কন্ধ কপিল দেৱহূতি যিখিনি কথোপকথন তাত সৃষ্টি বৰ্ণনা কথা আছে জীৱ কেনেকৈ স্থিতি হয় জীৱই কি খায় জীৱই কি শুনে জীৱক কি শুনাব লাগে আৰু জীৱ কেনেকৈ সংসাৰলৈ ভূমিষ্ঠ কৰাই আনিব লাগে এই গোটেই কথাখিনি সৃষ্টিৰ কথাখিনি তাৰ পৰা আৰম্ভ হৈছে গতিকে যাৰ আৰম্ভণি ভাল তাৰ নিশ্চিতভাৱে শেষ ভাল হ'ব সেইকাৰণে ভাগৱত আৰম্ভ হৈছে পৰীক্ষিতৰ সংবাদৰ যোগেদি পৰীক্ষিত কোন শহাগুৰা পৃথিৱীৰ ৰজা এজন বৈষ্ণৱ ৰজা ভগৱন্তৰ প্ৰপন্ন ভক্ত নহয়নে বাৰু সেই পৰীক্ষিতৰ এইটো অৱস্থা কিয় হ'ব লগা হ'ল মূল কথাটো তাতেই সোমাই আছে ভাগৱত আৰম্ভ কৰিছে সেইকাৰণে এটা মৰা সাপৰ পৰা নহয়নে মৰা সাপটো পৰীক্ষিতৰ মহাৰাজে শহাগুৰা পৃথিৱীৰ ৰজা বৈষ্ণৱ ৰজা বিষ্ণু উপাসক ৰজা প্ৰজাবৎসল ৰজা তেওঁনো বাৰু ধেনু আগেদি নিপিন্ধেনি ব্ৰহ্মচিন্তন এজন ঋষিৰ ডিঙিত সি মৰা সাপটো আঁৰি দিব লাগেনে ষষ্ঠীৰো পিছলৈ পৰা সজ্জনৰ যে বুঢ়ে নাও বুলি কৈছে গতিকে সেই পৰীক্ষিত যায় সেই মৰা সাপটো ধনুৰ আগেদি আনি শ্ৰমিক মুনি ডিঙিত যদি নিদিলেহেঁতেন শ্ৰমিক মুনিৰ পঞ্চবয়সীয়া পুত্ৰ সিংগী মুনিয়ে যদি কেনেবাকৈ কথাটো গম পায় সেই পৰীক্ষিত ৰজাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি হাত নিদিলেহেঁতেন তেতিয়াহ'লে মহাবৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভগৱন্তৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি মহাবৈকুণ্ঠৰ পৰা মধ্যলৈ নামি নাহিলেহেঁতেন তাৰ কাৰণে আমি জয়ে জয়ে কাক ধন্যবাদ দিব লাগে পৰীক্ষিতক শ্ৰমিক মুনিক তাৰো আগত দিব লাগে 5 বছৰীয়া শ্ৰমিক মুনিৰ পুত্ৰ শিশু সিংগীক পৰীক্ষিতক 7 দিনৰ ভিতৰত যিহেতু তক্ষকে কিহে দংশন কৰিব এটা জীয়া সাপ হয় নহয় 7 দিনৰ ভিতৰত কাল সৰ্প তক্ষকে দংশন কৰিব আৰম্ভ হৈছে ভাগৱত এটা মৰা সাপত আৰু ভাগৱত শেষ কৰিছেগৈ এটা জীয়া সাপত দুটা সাপৰ সমষ্টি নহয় জানো গতিকে আমাৰ জীৱনো আৰম্ভ হৈছে এটা মৰা সাপৰে মৰা সাপ হ'ল মায়াৰ প্ৰতীক আৰু মায়াই আমাক যিমান বান্ধি বান্ধি আনি আছে আমি সিমান কাল সৰ্পৰ গৰ্ভৰ মাজলৈ গৈ আছোঁ পৰীক্ষিতৰ দৰে আমি হ'বগৈ লাগিব কেতিয়া পাৰিম যেতিয়া পৰীক্ষিতৰ আৰম্ভণিটো ভাল আপোনালোকে চাওক পৰীক্ষিতৰ জন্মৰ আৰম্ভণিটো ভাল নহয় জানো কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত ক'ত দেখিলে মাতৃৰ গৰ্ভত চতুৰ্ভুজ ৰূপত পূৰ্ণ কৃষ্ণ ভগৱন্তক তেওঁ দৰ্শন পালে
কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত কৃষ্ণ ৰূপ দৰিখন ৰখিলা মনত ক'ত ৰ'ল মনত ৰ'ল কাৰ মনত পৰীক্ষিতৰ মনত তেওঁ আৰম্ভণিটো ভাল গৰ্ভতে চতুৰ্ভুজ ৰূপে মহাহৰি বিষ্ণু কৃষ্ণক তেওঁ মাতৃৰ গৰ্ভত দৰ্শন পাই আহিলে পৰৱৰ্তী মায়াৰ পাশত হওক ভিন্ন সংগৰ দুখত হওক আমাৰ জীৱন ইফাল সিফাল হৈ যাব পাৰে সংগ দুখে জীৱন ইফাল সিফাল কৰি নিব পাৰে কিন্তু যদি আৰম্ভণিটো ভাল হৈ আহিছে তেতিয়াহ'লে আমাৰ শেষটো ভাল হ'ব আমি সেই তেতিয়া কালসৰ্পলৈ ভয় নকৰোঁ যিটো কালসৰ্পৰ মুখলৈ পৰীক্ষিত গ'ল আমি গৈ আছোঁ সদায় এটা ৰাতি পাৰ কৰি কৰি 24 ঘণ্টা পাৰ কৰি কৰি সেই সাপটোলৈ আমাৰ ভয় সেই সময়ত নালাগিব আমি পৰীক্ষিতে যেনেকৈ কালসৰ্পক আবাহন কৰিব পাৰিলে তক্ষকৰূপী কালসৰ্পক আমিও আমাৰ সেই মৃত্যুটোক আমি আবাহন কৰিব পাৰিম ভাগৱতৰ মাৰ্গটোৱে হ'ল ৰাস্তাটোৱে হ'ল দৰ্শনটোৱে হ'ল নিগমৰ সেইটো গতিকে সেই দৰ্শনে আমি আগবাঢ়ি যাব লাগিব সেই দৰ্শনে আগবাঢ়ি যাবলৈ হ'লে আমাৰ এই যে ক'লোঁ আমাৰ জীৱনটো শৃংখলিত ৰূপত আগবঢ়াব লাগিব শৃংখলিত ৰূপটো কি শৰণ ভজন ভক্তি আৰু সদাচাৰ এই চাৰিটা কথাই জীৱনটো সজাব পাৰিলেই ভাগৱতৰ ভিন্ন কাহিনীখিনি আমি মনত ৰাখি একো লাভ নাই জানি কিবা লাভ আছে জানো ভাগৱতৰ কাহিনী হোৱা ইয়াত এটা কাহিনী নহয় সহস্ৰ কাহিনী সন্নিৱিষ্ট কৰিছে আৰু কাহিনীৰ মাজত দৌৰি ফুৰিব লাগিলে আমি জীৱনৰ সঠিক ৰাস্তাটো কেতিয়াও নাপাম সেইকাৰণে আমাৰ অনুৰোধ যে সাগৰত যিহেতু দুখন জাহাজ চলে এখন জাহাজ যায় ওপৰে ওপৰে আৰু এখন জাহাজ যায় তলে তলে ভাগৱতো সমুদ্ৰ সেইকাৰণে আমাৰ লগতো দুখন জাহাজৰ ক্ৰিয়াটো চলি আছে এখন মায়াৰ জাহাজ আৰু এখন ভক্তিৰ জাহাজ আপুনি এতিয়া কোনখন জাহাজত উঠে আমি জানো ভক্তিৰ জাহাজত উঠিব লাগে বুলি ভক্তি জাহাজৰ উঠিবলৈ হ'লে সেই জাহাজখনৰ গুৰিয়ালজন কোন কৃষ্ণ ভক্তি মাতৃৰ লগত কৃষ্ণৰ কৰ্ষণ হয় গতিকে কৃষ্ণক গুৰিয়াল হিচাপে ধৰি ল'ব লাগিব একমাত্ৰ মনত ৰাখিব এই যে মাত্ৰ শব্দটোৰ ওপৰত গুৰুত্ব দিবলৈ কৈছোঁ একমাত্ৰ ভক্তিৰ জাহাজখনত উঠি ইপাৰ হওঁ বুলি ভাবিলে সাগৰখন পাৰ হওঁ বুলিলে কৃষ্ণক গুৰিয়াল হিচাপে ল'ব লাগিব যদিও নহয় বোলে ওপৰে ওপৰে যোৱা জাহাজখনতে আমি গৈ থাকোঁ কাহিনীৰ ওপৰতে আমিতো যুগ যুগান্তৰ ভাগৱতৰ কাহিনীবোৰকে গাই আহিছোঁ শুনি আহিছোঁ নাই হয় জানো সেইখন জাহাজত উঠি যাওঁ বুলি ক'লে আমি মায়াৰ জাহাজখনতে উঠা হ'ব আৰু সেই মায়াৰ জাহাজখনৰ লগত কোন থাকে কলি থাকে মায়া আৰু কলিৰ কৰ্ষণৰ যোগেদি কাম কুদ লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ পৰচৰ্চা পৰনিন্দা পৰপীড়ন শোষণ নিষ্পেষণ আদি 16জনীয়া এটা পৰিয়ালৰ সৃষ্টি হৈছে সেই 16জনীয়া পৰিয়ালটোৰ লগত এই যে মনৰ কথাটো অলপ আগতে কৈ আহিছিলোঁ সেই মনটো যদি লাগি আছে তেতিয়াহ'লে ভাগৱত এনেই পঢ়ি থকা লেখীয়া হৈছে কামত নাহিব এখন নহয় হাজাৰখন ভাগৱত পঢ়ি থাকক কামত কিন্তু নাহিব সেইকাৰণে আমাক যাবলৈ কৈছে সেইখন জাহাজত যিখন জাহাজক ইংৰাজীত ছাবমেৰিন বুলি কৈছে ওপৰে ওপৰে যোৱাখন নহয় তলে তলে যোৱাখন যিখনত উঠি যাব পাৰিলে তাত কৃষ্ণ গুৰিয়াল হৈ যাব পাৰিলে সাগৰৰ তলৰ দামী দামী মণি মুকুতাখিনি আমি বুটলি ল'ব পাৰিম গতিকে সেইকাৰণে কৈছে আধ্যাত্মিক জ্ঞান চক্ষুৰ যোগেদি এইখন জাহাজত আমি ভৰি দিব লাগিব বাহিৰে বাহিৰে কাহিনীৰ ওপৰত গৈ থাকিলে আমি আৰু সেই কাহিনীয়ে গৈ অথাই সাগৰতহে পৰিম মূল সাগৰৰ পৰা আমি পাৰ হ'ব নোৱাৰিম গতিকে আমি ভাগৱতৰ বৰ কাহিনীবোৰ মই প্ৰভুসকল নাজানো এই আমি 2-4টা কথাহে মাত্ৰ জানো যে কৃষ্ণ একমাত্ৰ ঈশ্বৰ সেই কৃষ্ণকে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে সত্যে সত্যে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি দেহ মন বাক্যৰে জীৱন শৃংখলিত ৰূপত আগবঢ়াই লৈ যাব লাগে আপুনি দেহেৰে কাৰো অপকাৰ নকৰিব বাক্যৰে কাৰো অন্তৰত আঘাত নিদিব আৰু মনেৰে কাৰো অহিত চিন্তা নকৰিব এইকেইটাকে কৈছে কায় বাক্য মনৰ ধৰ্ম এইকেইটা যদি আমি সঠিকভাৱে ৰাখিব পাৰোঁ দেহেৰে যদি কাকো কেতিয়াও অপঘাত নকৰোঁ নহয়নে বাৰু আমাৰ সুন্দৰভাৱে দেহৰ বৰ্ণনা দিছে হাতে কি কৰিবলৈ দিছে সেইটোৱে কি কৰিবলৈ কৈছে পাওকেইটা ক'লৈ নিবলৈ কৈছে নাই কৈ জানো জিভাই কি কৰিবলৈ কৈছে অন্ততঃ সেই কথাকেইটা পালন কৰি আমি দেশৰ ধৰ্ম যদি ৰক্ষা কৰিব পাৰোঁ
সেই কথাকেইটা পালন কৰি আমি যদি আমাৰ বাক্য ধৰ্ম আমি ৰক্ষা কৰিব পাৰোঁ, সেই কথাকেইটা মনত ৰাখি অনুভৱ কৰি উপলব্ধি কৰি আমি যদি আমাৰ মনৰ ধৰ্ম আমি পালন কৰিব পাৰোঁ, তাকে কৈছে কায় বাক্য মনৰ শৰণ। তাৰ যদি এটাও ইফাল সিফাল হৈছে, মুখেৰে চাৰি আঙুলৰ পৰা কৃষ্ণ কৃষ্ণ কৈছোঁ, হৃদয়ত মনত যদি তেওঁৰ প্ৰতি বেয়া ভাৱ আছে, পদাধিকাৰ হোৱাৰ হেঁপাহটো মোৰ আছে, পদাধিকাৰ হ'বলৈ যাওঁতে পদাধিকাৰ হোৱাৰ যোগ্যতাখিনি আহৰণ নকৰাকৈ যোগ্যজনক কেনেকৈ তাৰ পৰা সহাব পাৰি তাৰ পৰিকল্পনাই যদি কাম কৰিছোঁ, নহ'ব। মুখ্য প্ৰচাৰক হ'বলৈ মোৰ মন আছে, প্ৰচাৰক হোৱাৰ গুণখিনি যদি মই আহৰণ কৰি ল'ব পৰা নাই, সেই প্ৰচাৰকজনক কেনেকৈ সহায় ল'ব পাৰি তাৰ পৰা তাৰ যদি পৰিকল্পনা মই কৰিছোঁ, নহ'ব। এইখন প্ৰাথমিকৰ যোগেদি মই আঞ্চলিকলৈ যাব নোৱাৰোঁ, এইখন আঞ্চলিকৰ যোগেদি মই জিলাৰ বা মূললৈ যাব নোৱাৰোঁ, গতিকে মই বেলেগ এখন আঞ্চলিক সৃষ্টি কৰি লওঁ, বেলেগ এখন প্ৰাথমিক সৃষ্টি কৰি লোৱাৰ পৰিকল্পনাৰে মোৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণে যদি মই যত্ন কৰি আছোঁ, তেতিয়াহ'লে নহ'ব। গতিকে আমাৰ দেহৰ ধৰ্ম, বাক্য ধৰ্ম, মনৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে সেই ধৰ্মৰ লগত জগত কল্যাণ কিন্তু হ'ব লাগিব, ই নিশ্চিত মনত ৰাখিব। আপোনাৰ যোগেদি যদি জগতৰ কিঞ্চিতো কল্যাণ সাধন হোৱা নাই, কেৱল মাত্ৰ নিজৰ ন্যস্ত স্বাৰ্থপূৰ্ণৰ কাৰণে আমি কেৱল মাত্ৰ কৃষ্ণ বুলিব লাগে কাৰণেই বুলিছোঁ, ৰাম বুলিব লাগে কাৰণেই বুলিছোঁ, নিত্য নৈমিত্তিক কৰ্মখিনি কৰিব লাগে কাৰণেই যদি কৰি গৈ আছোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। সেইকাৰণে শৰণ শব্দটোৰ অৰ্থটো বৰ তত্ত্বগধুৰ, ব্যাখ্যা কৰিব মই বাটটো খুলি থৈ গৈছোঁ। ভজন শব্দৰ অৰ্থটো বৰ তত্ত্বগধুৰ, তিনিটা বৰ্ণযুক্ত একোটা শব্দ, তাত আকাৰ ইকাৰ নাই, মনত ৰাখিব। আমি জীৱনৰ চলিবৰ কাৰণে যদি আমাৰ আকাৰ ইকাৰ আমি লগাই লওঁ, তেতিয়াহ'লে নহ'ব। শৰণ ভজন ভক্তি সদাচাৰ খুব শাস্ত্ৰসন্মতভাৱে আমি আগবঢ়াবৰ কাৰণে যত্ন কৰিব লাগিব। আমাৰ এতিয়া হৈ আছে কি সমাজ ব্যৱস্থাবিলাকত, যে তাক মাৰি মই কেনেকৈ খাব পাৰোঁ। কোনো এখন সমাজ বাকী থকা নাই নে প্ৰভু মচো, নাভাবিব। আমি যিমান সুন্দৰ সাজ পৰিধান কৰোঁ নকৰোঁ, আমি জিভৰ চাৰি আঙুলৰ পৰা যিমান মধুৰ বচন দিওঁ নিদিওঁ, কিন্তু অন্তৰবোৰ আমাৰ সিমান দৰে পবিত্ৰ কিন্তু নহয়। যদি হ'লহেঁতেন, ভাগৱতে কোৱা কথাটো আমাৰ বাস্তৱ হ'লহেঁতেন, য'ত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগকো কৰে তথাই পবিত্ৰ। যিজন ভকত উদাৰ চৰিত্ৰবান, সঁচা অৰ্থত ভাগৱত প্ৰেমী, সঁচা অৰ্থত ঈশ্বৰ প্ৰেমী, সঁচা অৰ্থত ভকত প্ৰেমী যিজন, সেইজনক কৈছে উদাৰ চৰিত্ৰবান। সেইজনে কীট পতংগলৈকে পবিত্ৰ কৰে। আমি আমাৰ প্ৰাথমিকৰ ভকতকেইজনক পবিত্ৰ কৰিব নোৱাৰোঁ, আমি আমাৰ আঞ্চলিকৰ ভকতকেইজনক আমি পবিত্ৰ কৰিব নোৱাৰোঁ, হয়নে? কিহৰ কাৰণে নোৱাৰোঁ? আচলতে আমি নিজে নিজেই পবিত্ৰ নহয় কাৰণে কাৰোবাক পবিত্ৰ কৰিব নোৱাৰোঁ। নহ'লে আজিলৈকে নালাগে নহয়, আমাৰ গুৰু ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে লাগে জানো? যিজন গুৰুক আমি জগত গুৰু আখ্যা দিছোঁ, যিজন গুৰুক আমি পৰম গুৰু আখ্যা দিছোঁ, সেইজন গুৰু ধৰ্ম অসমত আমি ভালকৈ প্ৰচাৰ কৰিব নোৱাৰোঁ, বাহিৰলৈ কেতিয়া লৈ যাম? এতিয়া চৈতন্যপন্থী আহি আমাৰ অসম চানিলেহি, নহয়নে বাৰু? আগতে অসমত চৈতন্যদেৱৰ কোনো কথা নাছিল, আছিল যদিও খুব গোপনে গোপনে আছিল। এতিয়া কিন্তু মুকলিভাৱে হ'ল। এতিয়া কি বুলি কয়, ৰাধা কৃষ্ণ নে কি কয়, অঁ, ৰাধে ৰাধে নক'লে আপুনি মই বাচি থাকিব নোৱাৰা এটা অৱস্থা হ'ল। ৰাধাক বেলেগভাৱে ইয়াত উপস্থাপন কৰা হৈছে। গতিকে এই কথাবোৰ কোনে ক'ব? আপুনি মই ক'ব লাগিব। আপুনি মই যদি ভাগ ভাগ হৈ থাকোঁ, এই কথাখিনি আমি ক'বগৈ পাৰিমনে? আমাৰ এতিয়া সমাজ কেইখন হ'ল চাবচোন আপোনালোকে। মই কথাখিনি প্ৰাসংগিক কাৰণে কৈছোঁ দেই, আপোনালোকে ভুল নুবুজিব। কীৰ্তন দশম, ঘোষা, ৰত্নাৱলী, গীতা আৰু ভাগৱত, এই 6খন গ্ৰন্থই আমাৰ মূল গ্ৰন্থ। কাৰণ সমস্ত বেদ বেদাংগ উপনিষদ সাৰমথি কৃপালু গুৰুজনে 6খন গ্ৰন্থত আমাক কি দিলে? আমাৰ ধৰ্মটো কি? আমি বহুতে কওঁ ভাগৱত ধৰ্ম, বহুতে কওঁ মহাপুৰুষীয়া ধৰ্ম, হয় জানো? নহয়, আমাক সিদ্ধান্ত দি থৈ গ'ল নামঘোষাত বৰাৰপুৰ মাধৱদেৱে, কি বুলি? এক শৰণ হৰি নাম ধৰ্ম কহু কৰোঁ ৰাজা প্ৰকাশ।
আমি আমাৰ ধৰ্মটোৰ কথাই আমি ভালদৰে নাজানো কোনোবাই কয় আমি এশৰণীয়া কোনোবাই কয় আমি ভাগৱতীয়া কোনোবাই কয় মহাপুৰুষীয়া আছে জানো মহাপুৰুষৰ ক'ৰবাত সিদ্ধান্ত দিলে যে মহাপুৰুষৰ প্ৰচাৰিত আগৰ সনাতন শুদ্ধ ধৰ্মটো ৰূপান্তৰ কৰি আমাক কি দিলে এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো প্ৰকাশ এক শৰণ হৰি নাম ধৰ্ম ইয়াত বেলেগ নাই গতিকে এক শৰণ শুদ্ধ সনাতন ধৰ্মৰ পৰা ৰূপান্তৰ হৈ আদি সত্য যুগৰ শুদ্ধ ধৰ্ম আমি পুনৰ কৃপালু গুৰুজনে ইয়াত প্ৰতিষ্ঠা কৰি দিলে কি বুলি এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজা প্ৰকাশ গতিকে এক শৰণ হৰি নাম ধৰ্মটো আমি কেনেকৈ শৃংখলিত ৰূপত শাস্ত্ৰসন্মতভাৱে সমস্ত লোকৰ কল্যাণৰ কাৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ চিন্তাটো থাকিব লাগিব সেইটো ইয়াত খুব সুন্দৰভাৱে কৈছে ই ৰাম ৰাম হাব শেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উদয় পখাৰয় ৰূপে সেহি মতে যত মানৱ লয়ে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গাম্য কথা কথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবখানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কহিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে কৃষ্ণ হৰি।